ওয়েলকাম টু ইউটিউব চেনেল হেকাৰ বুজা ব্লগ। নমস্কাৰ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া দুখন গাড়ী লৈ আহিছোঁ। এখন হৈছে হোণ্ডা ব্ৰায়ো আৰু এখন হৈছে গ্ৰেনাইটেন। দুইখনৰ কণ্ডিশ্যন বহুত বেছি ধুনীয়া হৈ আছে এতিয়া। আৰু ব্ৰায়োখনৰ কালাৰটো দেখা পাইছে ডাৰ্ক গ্ৰে কালাৰ হয়, 2017 চনৰ মডেল হয়। দুয়োখন গাড়ী মই আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। গাড়ীখনৰ চাৰিওটা টায়াৰ একেবাৰে ভাল হৈ আছে। গ্ৰিপসমূহ স্পষ্টকৈ দেখা পাইছে আপোনালোকে। ৰিয়াৰ গ্লাছত পাব ডিফগাৰ। এতিয়া চাওক গাড়ীখনৰ ইণ্টেৰিয়ৰটো বহুতেই বেছি ধুনীয়া হয়। গোটেই ইণ্টেৰিয়ৰটো আপোনালোকে হোৱাইট কালাৰত পাব, মানে ক্ৰীম কালাৰ হয়। বেকত আপোনালোকে স্পেচ পাব বস্তু কেৰি কৰিবৰ কাৰণে। লেডাৰৰ চিট কভাৰ পাব আৰু চিট কভাৰ কণ্ডিশ্যন একেবাৰে নতুন হৈ আছে। বুট স্পেচো যথেষ্টখিনি আছে। আপোনালোকে যদি কম বাজেটত এখন ভাল গাড়ী বিচাৰি আছে, অলপো দেৰি নকৰি স্ক্ৰীণত দিয়া নম্বৰটোৰ লগত সোনকালে যোগাযোগ কৰিব। আৰু কমেণ্ট কৰিলে আমি ৰিপ্লাই দিব নোৱাৰোঁ, ৰিপ্লাই দিলেও আপোনালোকে নাপায় সোনকালে। সেইকাৰণে স্ক্ৰীণত দিয়া নম্বৰটোত যোগাযোগ কৰিব। ইয়াত পাব 4 পাৱাৰ উইণ্ডো। আৰু গাড়ীখন চবতকৈ বেছি ভাল লাগিছে কিয়, বাহিৰটো আপোনাৰ ব্লেক টাইপ অলপ, যিটো ডাৰ্ক গ্ৰে কালাৰ হয়। আৰু গাড়ীখন 5 গিয়াৰৰ হয়, মিউজিক চিষ্টেম আছে, AC পাব। এতিয়া চাওক গাড়ীখনৰ ৰানিংটো 58,986 কিলোমিটাৰ চলিছে। গাড়ীখনৰ ইয়াৰটো চাবলৈ গ'লে কণ্ডিশ্যনটো বহুতেই ভাল হৈ আছে, ৰানিংটো একেবাৰে কম আছে। ইঞ্জিনত কোম্পানীৰ ফালৰ পৰা মাৰ্কিং এতিয়াও আছে চাওক। প্ৰাইজো কম হ'ব, ৰিফাইনেন্সৰ সুবিধাও আছে। এতিয়া চাওক আপোনালোকে গ্ৰেনাইটেন স্পৰ্টছখন 2018 চনৰ লাষ্টৰ হয়। কণ্ডিশ্যনটো একদম ধুনীয়া হৈ আছে আৰু কালাৰটো বহুতেই ধুনীয়া হয়। কালাৰটো চেৰী ৰেড কালাৰতো পৰে, অকণমান পিংক, ডাৰ্ক পিংক টাইপৰো লাগে যেতিয়া ফ্ৰণ্টৰ পৰা দেখা যায়। AS02 নগা ৰেজিষ্ট্ৰেশ্যনে হয়। স্পৰ্টছ দেখা পাইছে আপোনালোকে লগতো। ৰিয়াৰ গ্লাছত পাব ডিফগাৰ আৰু কোম্পানী ফিটেড ৰুফ ৰেল পাই যাব। চাৰিওটা টায়াৰ একেবাৰে নতুন হৈ আছে। গ্ৰিপসমূহ একদম স্পষ্টকৈ দেখা পাইছে। ফ্ৰণ্টৰ টায়াৰটো এবাৰ দেখাই দিছোঁ। ছাইড মিৰৰটোত ইণ্ডিকেটৰ পাব আৰু ভিতৰৰ পৰা এডজাষ্ট কৰিব পাৰিব। এতিয়া চাওক গাড়ীখনৰ ইণ্টেৰিয়ৰটো একেবাৰে নতুন হৈ আছে। চিট কভাৰ কেইটা 4 পাৱাৰ উইণ্ডো পাব। ছাইড মিৰৰটো যিহেতু ভিতৰৰ পৰা এডজাষ্ট কৰিব পাৰিব। চাওক লেডাৰৰ চিট কভাৰ পাব আৰু যথেষ্টখিনি স্পেচ আছে গাড়ীখনত। মিউজিক চিষ্টেম আছে, টাচ স্ক্ৰীন হয়, ষ্টেৰিঙৰ পৰা কণ্ট্ৰল কৰিব পাৰিব আৰু 5 গিয়াৰৰ গাড়ী হয়। AC হিটাৰ পাব। মিউজিক চিষ্টেম ষ্টেৰিঙৰ পৰা কণ্ট্ৰল কৰিব পাৰিব। বেক চাইডো এবাৰ ওচৰৰ পৰা দেখাই দিছোঁ। বেক AC পাই যাব। এতিয়া চাওক আপোনালোকে গাড়ীখনৰ ৰানিংটো 53,995 কিলোমিটাৰ চলিছে। 53,000 মাত্ৰ চলিছেহে। দুইখন গাড়ীৰ ৰানিংটো একেই হয়। এখন গাড়ী 2018 চনৰ আৰু এখন 17 চনৰ। কণ্ডিশ্যন দুইখনৰ ছেমেই হয়, একদম ধুনীয়া হৈ আছে দুইখন গাড়ী। আপোনালোকে যদি কম বাজেটত গাড়ী বিচাৰি আছে তেতিয়াহ'লে এই দুখনৰ ভিতৰত এখন গাড়ী আৰামত ল'ব পাৰে। লগতে আছে ৰিফাইনেন্স আৰু এক্সচেঞ্জৰ সুবিধা। আপোনালোকে ঘৰত থকা যিকোনো পুৰণা গাড়ীৰ লগত ইয়াৰ পৰা যিকোনো গাড়ী এক্সচেঞ্জ কৰিব পাৰিব।
ৰিফাইনেন্সৰ অল আছাম ৰিফাইনেন্স হয়, অলপো প্ৰব্লেম নাপায়, একেবাৰে কম ডাউন পে'মেণ্টত গাড়ী ওলাই যাব যদি প্ৰফাইল ভাল হয়। এতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।